ৰাজ্যত আকৌ পৰকীয়া প্ৰেমৰ ঘটনা চেঙাৰ খোলাবান্ধাত চাঞ্চল্যকৰ ঘটনা ঘৰ বনাবলৈ গিৰিয়েকে জমা কৰিছিল ধন সোণ লৈ প্ৰেমিকৰ সৈতে উধাও দিলৰুবা 22 বছৰীয়া বোৱাৰীক পলুৱাই নিলে 3 সন্তানৰ পিতৃয়ে ৰাজ্যত আকৌ পৰকীয়া প্ৰেমৰ ঘটনা এইবাৰ ঘটনাৰ স্থান চেঙাৰ খোলাবান্ধা বৰপেটা জিলাৰ চেঙাৰ খোলাবান্ধা গাঁৱৰ আয়ুব আলীৰ পত্নী পলাই গ'ল 3টাকৈ সন্তানৰ পিতৃ ৰফিকুলৰ লগত জানিব পৰা মতে আয়ুব আলীয়ে 4 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল 3 নম্বৰ বাগমাৰা চৰ ফকিৰপাৰাৰ দিলৱাৰ হুছেইনৰ কন্যা দিলৰুবা খাতুনৰ সৈতে ইমান দিনে সকলোখিনি ঠিকেই আছিল কিন্তু হঠাতে আয়ুব দিলৰুবাৰ সংসাৰত লাগি গ'ল কেনা আয়ুব আলীয়ে ব্যৱসায়িক সূত্ৰে পত্নীসহ লৈ ভাড়াতীয়া হিচাপে থাকে গোৱালপাৰাৰ নৱাগত হিমলিটোলা বজাৰত এই বজাৰতে খাজনা তোলে ৰফিকুল ইছলামে আয়ুবৰ একালৰ ব্যৱসায়ী বন্ধু ৰফিকুল ইছলামৰ চকু পৰিল আয়ুবৰ পত্নী দিলৰুবা খাতুনৰ ওপৰত প্ৰথমে 2 চকুৰ মিলন তাৰ পিছতেই প্ৰেম আৰু তাৰ পিছতেই ঘটিল এই ঘটনা জানিব পৰা মতে আয়ুব আলী আৰু তেওঁৰ পৰিয়ালে 2,30,000 টকা গোটাইছিল নতুনকৈ ঘৰ বনাবলৈ ঘৰত জমা কৰি থোৱা সকলো টকাৰ লগতে সোণৰূপৰ গহনা লৈ প্ৰেমিক ৰফিকুল ইছলামৰ লগত উঠাও হ'ল দিলৰুবা খাতুন উল্লেখ্য যে বিবাহিত ৰফিকুলৰ আছে 3টাকৈ সন্তান ইতিমধ্যে আয়ুবৰ পৰিয়ালে আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই পলাতক ৰফিকুল আৰু দিলৰুবাৰ আমার দাদা হয় আৰু হি বোৱাৰী সিহঁতক মাকে লৈ আহিছে ৰাতিটো থাকিলা থাকাৰ পিছত মাকৰ লগত পইচা আছিল সিহঁতক দাদাক ঘৰৰ কাম কৰিব লাগে আমাৰ ঘৰ ভাঙা চিঙা কাম কৰিব লাগে তাৰপিছত দাদাই সিয়াৰ শহুৰৰ ঘৰত গ'লা যাইকেনে তাতে দাদা লৈ যোৱাৰ পিছত দাদাই চিমলিতলা বজাৰত গৈছিল বজাৰৰ পৰা আহাতে হিয়াৰ তিৰিটো বেলেগৰ লগত গুচি গৈছে তাতে আহি কিনে হিয়াৰ শহুৰৰ লগত শুনা পোৱাৰ পিছত আমিতো আৰু আমাৰ ঘৰত পইচা আছিল পইচাখিনিতো আমি ইমান অনুভৱ কৰা নাছিলোঁ অনুভৱ নকৰি সিহঁতে কাম কৰিব ডাঙৰ দাদা সেইখিনি ভাবি পইচাখিনি আছিল সিয়ে ঘৰত ভাত চাত বনাই খাই চাই সিয়ে তাৰ পৰা পইচাখিনি লৈ উদা হৈ গৈছে কিমান টকা আছিল 2,30,000 আৰু কি আছিল আৰু নাকৰ ফুল আছিল কাণৰ দুল আছিল আৰু হাতৰ হেকা আছিল গলৰ হাৰ আছিল এইখিনি লৈ সি গুচি গৈছে আনুমানিক 70-80,000 টকা লৈ সি গহনা আছিল নগদ 2,30,000 টকা আৰু 70-80,000 টকাৰ গহনা আছিল কাৰ লগত গ'ল ৰফিকুল ইছলাম চিমলিতলা সম্প্ৰতি এই ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ভুক্তভোগী আয়ুব আলী আৰু তেওঁৰ পৰিয়ালে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁৰ পত্নী আৰু ধনখিনি বিচাৰি প্ৰশাসনৰ লগতে অসমৰ সকলো ৰাইজলৈ আহ্বান জনাইছে ঘৈণীয়েকৰ নাম কি মামুনি বিলাক কয় কিন্তু দিলৰুবা খাতুন বয়স কিমান হ'ব 22 বছৰমান হ'ব 22 বছৰমান হ'ব আপোনাৰ নাম কি আমার নাম আয়ুব আলী ঘৰ ক'ত আপোনাৰ আমার ঘর খোলাবান্ধা আৰু আপোনাৰ ঘৈণীয়েকৰ ঘৰ ক'ত আছিল মাকৰ ঘৰ ফকিরপাড়া 4 নম্বৰ বাংমাৰা গুচি গৈছে কোনদিনা পলাইছে কোনদিনা শনিবাৰে 5টা বজায় পলাইছে উঠাই নিয়ে গেছে রফিকুল ইসলাম উঠাই লৈ গৈছে টাকা পয়সা নেই টকা কিমান আছিল 2,30,000 আর সোনা মোনা মানে 60,000 টাকা রব আমার বছর লাগে না আমার বাদ বাকি টাকা পয়সা লাগে আমি গরিব মানুষ দুখিয়া ফুলাবান টাকাখানি হলে হয়ে যাব আমি টুকপাড়া থানাত কেস করছো মানে আলুপতি থানা কেস কৰিছে থানাৰ পৰা কি পুলিচ আহিছিল না আহা নাই যদি কোনোবা সদাশয় ব্যক্তিয়ে দিলৰুবাৰ সম্ভেদ পায় তেন্তে স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে আয়ুবৰ পৰিয়ালে নগৰবেৰাৰ পৰা কিতাপ আলীৰ ৰিপৰ্ট এনভি লাইভ